राम শংকৰ ৰাজনৰ দেশ চিপাঝাৰত উজলিল বৰগীত জিকিৰ সাংস্কৃতিক ৰাজধানী চিপাঝাৰত একেখন মঞ্চত প্ৰতিধ্বনিত হ'ল হিন্দু খিলঞ্জীয়া মুছলিমৰ সন্মিলিত যাত্ৰা আজি দৰঙৰ চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰায় ৩০০ খিলঞ্জীয়া মুছলিম লোকৰ উপস্থিতিত অনুষ্ঠিত হয় সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ চতুৰ্থ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ সমাপ্তিত অনুষ্ঠিত হয় বিশাল মুকলি সভা সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ সভাপতি মইনুল হকৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা পৰিষদৰ সাধাৰণ সম্পাদক মীৰ আৰিফ ইকবাল হুছেইনে আধৰা আৰু স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে উদ্বোধন কৰা শংকৰ আজানৰ মিলনভূমি মঞ্চত অনাতাঁৰ শিল্পী দীপশিখা শইকীয়া বৰগীত আৰু নগৰবাহী মুজামিল হকৰ নেতৃত্বত জিকিৰ পৰিৱেশন কৰি জীপাল কৰি তোলে সভাস্থলী এই মুকলি সভাত বিশিষ্ট লেখক শ্যামকানু মহন্ত কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ দয়ানন্দ বৰগোহাঁই গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ দৰং মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ছফিকা আহমেদ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰ চিপাঝাৰ আছুৰ সভাপতি সুমন বৰদলৈ সম্পাদক অক্ষয় কুমাৰ ডেকা আদি কেইবাগৰাকী ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে নিউজ ডেস্ক এএন লাইভ কৰিছে কাৰণ আশিক জামানৰ নিচিনা কিছুমান লৰাই আহি পেলাই এইখিনিক মোটিভেট কৰে তেনেকুৱা মই গম পোৱা নাছিলোঁ বাকী মানুহে কেনেকৈ গম পাব চ' ঠিক তেনেকৈ গৰিয়াসকলৰ নামত এটা কেম্পেইন হওক জাতিটোৰ কেম্পেইন হওক অসমৰ সংস্কৃতি অসমৰ ইতিহাস তাত গৰিয়াসকলৰ অৱদান সম্পৰ্কে আলোচনা হওক সেই নিউজ পেপাৰ লিখক আৰু এক্সিবিশ্যন পাৰ্ট তাৰ লগে লগে মই ফাইনেলি মই এটাই কথা ক'বলৈ আহিছোঁ এই মেছেজটো আমি চেষ্টা কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰীক দিয়াক মই অনুৰোধ কৰিম পৰমানন্দ দাক এইটো মেছেজ লৈ যোৱাৰ যে আমি গৰিয়াসকলৰ তিনিটা বস্তু মই ক'ব খুজিছোঁ আপুনি এগ্ৰী কৰে না কওক গৰিয়াসকলৰ 100% জয়ীফ হ'ব লাগে নালাগে গৰিয়াসকলৰ নামত এটা মিউজিয়াম হ'ব লাগে নে নালাগে Okay, finally, more project. মই ক'ব খুজিছোঁ এটা ডাঙৰ এখন কালচাৰেল চেণ্টাৰ হওক গৰিয়া আজান পি কালচাৰেল চেণ্টাৰ যিখন কালচাৰেল চেণ্টাৰক এটা এমপি থিয়েটাৰ হওক তাত জিকিৰ প্ৰদৰ্শন জিকিৰ ওপৰত ৰিচাৰ্চ হওক জিকিৰ ওপৰত অধ্যয়ন হওক বা আমাৰ এটা এক্সিবিশ্যন চেণ্টাৰ এটা মিউজিয়ামত দেখা যাওক ইতিহাস আমি এটা কথা চিন্তা কৰিব লাগিব যে নানা জাতিৰ উপজাতিৰ সংমিশ্ৰিত মহান অসমীয়া জাতি এই মহান অসমীয়া জাতিৰ মাজত যেনেকৈ মৰাণ মটক টাইসমূহ কোচ ৰাজবংশী ডিমাচা কাৰ্বি এই আটাইবোৰ সৰু সৰু জনগোষ্ঠী জড়িত হৈ বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া হৈছে ঠিক তেনেকৈ প্ৰতিটো জনগোষ্ঠীৰ নিজৰ নিজৰ সংস্কৃতি আছে নিজৰ নিজৰ সাহিত্য আছে আৰু এই সাহিত্য আৰু সংস্কৃতি বহুত চহকী কিন্তু আজি যদি এই জনগোষ্ঠীৰ কোনোবা এটা আঁতৰি যাবলগীয়া হয় অসমীয়া জাতিটো কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে অসমীয়া সংস্কৃতি কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰে গতিকে আজিৰ মূল বিষয়বস্তু হ'ল যে আমি এই জাতিটোক পুনৰাই আমি যদি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলগীয়া হয় আমি বিভিন্ন জাতি জনগোষ্ঠীক আমি একত্ৰিত কৰি আমাৰ সংস্কৃতি বড়োৰ সংস্কৃতি কোচ ৰাজবংশীৰ সংস্কৃতি ডিমাচাৰ সংস্কৃতি আটাইবোৰ জনগোষ্ঠীৰ সংস্কৃতি যিখিনি অসমীয়া মহান জাতি গঠনৰ প্ৰক্ৰিয়াত জড়িত আছে সেই সকলোকে আমি
ধনী কৰিব লাগিব সংস্কৃতিটো আমি প্ৰচাৰতে আমি বৃদ্ধি কৰিব লাগিব তেতিয়াই জাতি গঠনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব আজি মই 42টা বছৰে অসমৰ সমাজ জীৱনৰ লগত জড়িত 42টা বছৰ সৰু অসম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি অসম আন্দোলনত সন্মুখৰ নেতৃত্ব লৈ যেতিয়া অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গৈছিলোঁ তেতিয়া মোৰ কিছু মনত আঘাত হৈছিল এই ধৰণে যেতিয়া আমি বুজিব পৰা হ'লোঁ যেতিয়া যাওঁ যে এটা ৰাস্তা মই দেখা পাওঁ যে সেইটো ৰাস্তা সম্পূৰ্ণ শিলগুটি তাৰপৰা অকণমান নদী এখন পাৰ হ'লে দেখা পাওঁ লাইট আৰু পিচ ৰাস্তা মই এইখিনি কিয় নবনালে বোলে এইখিনি তেওঁলোকৰ প্ৰতিনিধি আছে পূৰ্ববংগীয় মূলৰ বিধায়ক আমাৰখিনি কিন্তু নকৰে যেতিয়া কিবা এটা কামত যায় আমিতো গৰীয়া মানুহে কাম কৰিব না যেতিয়া আজি দেশী জনগোষ্ঠীৰ ওচৰৰ ল'ৰাসকলে তেওঁলোকৰ সমস্যা লৈ যায় যে দেশী জনগোষ্ঠীৰ ল'ৰাসকলকো তেওঁলোকে একেই ব্যৱহাৰ কৰে কাৰণেই 2006 চনত মই বিষয়কেইটা অধ্যয়ন কৰিলোঁ যে অসমীয়া প্ৰকৃততে খিলঞ্জীয়া বুলি কাক কোৱা হয় তেতিয়া মই এটা অনুভৱ কৰিলোঁ গৰীয়াৰ যেনেকৈ ইতিহাস আছে মৰিয়াৰ ইতিহাস আছে দেশীৰ ইতিহাস আছে ঠিক তেনেকৈ যোদ্ধাসকলৰ ইতিহাস আছে ঠিক তেনেকৈ ছৈয়দসকলৰ ইতিহাস আছে ব্ৰহ্মপুত্ৰ উপত্যকাত ঠিক তেনেধৰণে ইতিহাস আছে বৰাক উপত্যকাত তাতে 3টা জনগোষ্ঠী আছে যাক আমি পাহৰি গৈছোঁ বুলি ভাবিলেও ভুল হ'ব কাৰণ মই নিজে দিনে নিশাই মই বৰাক উপত্যকালৈ গৈছোঁ এই জনগোষ্ঠীবিলাকৰ লগত মই কথা পাতিছোঁ বিভিন্ন আলোচনা কৰিছোঁ আৰু সংবাদ মাধ্যমত বিভিন্ন আলোচনা চক্ৰত মই তেওঁলোকৰ কথা উত্থাপন কৰিছোঁ যে আজি পুংগৰ তেওঁলোকে মণিপুৰী মানুহ মণিপুৰীৰ পৰা ধৰ্মান্তৰিত হৈছে আজিও তেওঁলোকৰ সাজ পোছাক মণিপুৰী আজিও তেওঁলোকৰ কথা বতৰা মণিপুৰী আৰু প্ৰায়বিলাক সামৰিক বাহিনীত চাকৰি কৰে তেওঁলোককো কিন্তু বিদেশী কৰি থোৱা হৈছে ঠিক তেনে কছাৰী মুছলিম যিবিলাক ডিমাপুৰৰ অৰিজিন কছাৰী মুছলিমবিলাককো যেন আমি বাংলাদেশলৈ ৰূপান্তৰিত কৰিছোঁ আৰু ঠিক তেনেকৈ মাইমল আছে মাইমল মাছমৰীয়াসকল সেই সকলোকো যেন বাংলাদেশৰ লগত আমি মিলিত কৰাই দিছোঁ গতিকে এই 3টা জনগোষ্ঠীৰ কথাও মই অসম চৰকাৰক বহুবাৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু মোৰ আত্মবিশ্বাস আছে আমাৰ এই 5টা জনগোষ্ঠীৰ দৰে সেই 3টা জনগোষ্ঠীৰ ভৱিষ্যতৰ দিনত যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916